কান্দি কান্দি তাই নিজে সুইচাইড কৰিব লাগিব সুইচাইড কৰিব লাগিব সুইচাইড কৰিব লাগিব নকৰে সুইচাইড নম্ৰতাই মই কৈছো সুইচাইড নকৰে নম্ৰতাই এদিন নহয় এদিন দৌৰি উৰি ভাগৰ লাগিবই আৰু সেইদিনাই সজাত বন্দী কৰি ৰাখি উশাহ বন্ধ হৈ যাব সিহঁতৰ তোমাক কিমানবাৰ কৈছো কিবা লাগিলে মোক কবা মই যিহেতু আছোৱেই পাকঘৰত গৈনো কি কৰিব বিচাৰিছিলা কোৱাচোন প্ৰেগনেন্ট অৱস্থাত কি ভাত বনাব নোৱাৰি নেকি নাজানো নহয় আচলতে বিয়া পতা বহুত বছৰেই হ'ল কিন্তু মাক হ'ব নোৱাৰিলো সেই কথাক লৈ মাজে মাজে মোৰ দুখ নলগা নহয় মানুহজনৰ মুখখনৰ ফালে চাইও দুখ লাগে বেয়া নাপাবা মই তোমাক দুখ দিম বুলি কোৱা নাছিলো নাই তুমিনো কিয় তেনেকে কৈছা তুমিতো ইন্দ্ৰাণী হাজৰিকা নহয় যে পুৰণা ঘাঁ খচৰি আকৌ নতুনকৈ আঘাত দিবা ডক্টৰক দেখুৱাইছানে দেখুৱাইছিলো সমস্যা মোৰেই কিন্তু এই কথাটোক লৈ তেখেতে মোক কেতিয়াও দুখত থাকিবলৈ দিয়া নাই এই কথাক লৈ তেওঁ মোক কোনোদিনে অপৰাধী সজোৱা নাই যেতিয়াই যি বিচাৰিছো তেনেকৈ দিছে যি কৰিব কওঁ তাকেই কৰে সেইবাবে কেতিয়াবা তেখেতলৈ মোৰ বৰ বেয়া লাগে মোৰ বাবে তেওঁ পুৰণি সকলো কাম বাদ দি এটা সহজ সৰল জীৱন কটাবলৈ আগবাঢ়ি অহাৰ পিছতো মই তেওঁক সন্তানৰ সুখকণ দিব পৰা নাই বেয়া নাপাবা মই তোমাক দোষ দিম বুলি কোৱা নাছিলো ঈশ্বৰে সকলো কাম ভালৰ বাবেই কৰে বুলি ভাবি লোৱাচোন আৰু মোৰ গৰ্ভত থকা সন্তানটো তোমাৰেই সন্তান বুলি ভাবি লোৱা আকৌ সেইবাবেইতো তোমাৰ যতন লৈ আছো আৰু আমাৰ এই সন্তানটিক তুমি ইচ্ছা কৰিলে কষ্ট দিব নোৱাৰিবা নহয় নিদিওঁ দিয়া কাইলৈ হস্পিটাললৈ যাব লাগিব নহয় নাপাহৰিবা হ'ব ৰিচিভে কৰা নাই নহয় কি কৰা যায় হেল্ল' দেউতা বেয়া নাপাবা দেই ৰাতিখন তোমাক ফোন কৰি ডিষ্টাৰ্ব দিলোঁ মোৰ বাবে এতিয়া সন্ধিয়া হ'লেও তোমাৰ বাবে বহুত ৰাতি হ'ব পাৰেতো কিয় ফোন কৰিছ তই সেইটো ক এটা মানে সৰুকৈ প্ৰশ্ন কৰিম একদম একদম সৰু লিটল বেগত হয় তুমি খালি চিধা চিধিকে উত্তৰ দিবা ধৰি লোৱা মই অমিতাভ বচ্চনৰ লগত বহি কণ বনেগা কৰবতী খেলি আছো তুমি শুদ্ধ উত্তৰটো দিলে হৈ গ'ল মোক কৰবতী বনি যাম মদ খাই মাত লাগি নকৰিবি বুজিছ দাদা বেয়া পালাই ন তুমি ঠিক আছে দিয়া মই দীঘলীয়া নকৰোঁ আপকা সময় শুৰু হতা হে আব দাদা তোমাৰ লগত বাইদেউ আছেনে কোৱা 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 সময় গৈ আছে সোনকালে কোৱা তোমাৰ লগত বাইদেউ আছেনে নম্বৰটো মোৰ লগত আছে আমনি নকৰিবি ঠিকে আছে এতিয়া আৰু দেৰি কৰিব নোৱাৰি ঠিক আছে ভালে ভালে
কামখিনি সমাধান কৰি আহিলেই হ'ল ছাৰ কোনে ফোন কৰিছিল ভৰতে তেখেতেতো অস্থি বিসৰ্জন কৰিব গৈছে তোক এই কথাটো কোনে ক'লে তই কাৰোবাক কৈছ নেকি ছাৰ বেয়া নাপাব মই যিদিনাখন তেখেতলোকক ষ্টেচনলৈ থ'বলৈ গৈছিলোঁ তেতিয়াই অস্তিনীয়া পাত্ৰটো দেখি তেতিয়া মই বিশেষ একো সন্দেহ কৰা নাছিলোঁ কিন্তু তেখেতে আপোনাক অলপ আগতে ফোনত কি ক'লে নাজানো কিন্তু ফোনটো থোৱাৰ পিছৰে পৰা যে আপোনাৰ ভিতৰৰ মানুহজন সলনি হৈছে সেয়া মই উপলব্ধি কৰিছোঁ আপোনাৰ লগত বহু বছৰ কাম কৰিছোঁতো আপোনাৰ পালছ বুজি পাওঁ কোনটো সময়ত কি অনুভৱ কৰে সেয়াও ভালদৰে জানো সেইবাবেইতো এটা সময়ত আপুনি মোক আপোনাৰ সোঁহাত বনাই লৈছিল এতিয়া যে আপুনি মোক বিশেষ কিবা এটা কথা কোৱা নাই সেয়া মই ভালদৰে বুজি পাইছোঁ হয়তো মই সেই কথা শুনাৰ যোগ্য নহ'বও পাৰোঁ আপোনাৰ তলত কাম কৰা মানুহহে আছিলোঁ তেজৰ সম্পৰ্ক থাকিলে কিজানি ক'লেহেঁতেন বেয়া নাপাব ছাৰ মই এতিয়া আহিছোঁ কিবা প্ৰয়োজন হ'লে আপুনি মোক জনাব এই মাংস বহচোন বহ তই মোৰ সন্তানতকৈও বেছি দায়িত্ব পালন কৰিছ তোক মই কোনোদিনেই মোৰ তলত কাম কৰা মানুহ বুলি ভবা নাই তেনেহ'লে নকয় কিয় এনে কি কথা আছে যিয়ে আপোনাক খুলি খুলি খাই আছে আৰাধ্যাৰ কি হ'ল তই গম নোপোৱাকৈ বিধৱা হলো কি ইমান ফ্ৰেছ হৈ মই ভিতৰলৈ সোমাই গ'লে ধৰা পৰি যাম যে গোটেই ৰাতি মই কোম্পানী গেষ্ট হাউচতে কটালোঁ এতিয়া ঠিক আছে মই গোটেই ৰাতিটো আমাৰ ঘৰৰ বাহিৰতে থাকিলোঁ বাইদেউক লৈ আহিবৰ কাৰণে তথাপিও বাইদেউক উভতাই আনিব নোৱাৰিলোঁ আচলতে দেউতাই তাইক পাঠ পঢ়াইছে কি যে লগাইছে একো হিচাপেই নাই তোৰ বাবে বোলে আমি নষ্ট হ'লোঁ মোৰ আজি যি চৰিত্ৰ তাৰো ট্ৰেইনিং বোলে তই মোক দিছ এতিয়া লাগি থকা বুঢ়া বুঢ়ী তৰ্কযুদ্ধ অন্তত এইটো চান্সতে মোৰ পৰা মাইণ্ডটোতো ডাইভাৰ্ট কৰাব পাৰিলোঁ দৰা অ দৰা হয় দাদা মই ফ্ৰেছ হৈ আহোঁ মোৰ কাৰণে তই স্পেচিয়েলি ব্ৰেকফাষ্ট ৰেডি কৰ আজি একেবাৰে দগৰি খাম বৰ ভোকাটোৰ জিনিছ আকৌ দেই বেদান্ত ঠিক আছে আৰাধ্যাৰ মাক দেউতাকক খেদি খেদি পুৰণি কথাবোৰ কিয় উলিয়াইছা নীল এই পুৰণি কথাবোৰৰ খলনায়ক কোন ৰঘুনাথ চহৰীয়া আৰু ৰঘুনাথ চহৰীয়াৰ সুযোগ্য পুত্ৰ বুলি ভবা
ৰণদীপ চহৰীয়া নহয়নে? আকাশী গংগা আকাশী গংগা। মই কি কম কওক? মই কেনেকুৱা এটা বান্ধোনত ফচি আছো মইহে জানো। সেইটো বাৰু বুজিছোঁ, কিন্তু এই বেচেৰী আৰাধ্যাজনীলৈহে কিবা বেয়া লাগে। ৰঘুনাথ চহৰীয়া তাইৰ জীৱনৰ কালচাৰ হৈ পৰা নাছিল জানো? তুমি কি ক'ব বিচাৰিছা? ৰঘুনাথ চহৰীয়াৰ অহংকাৰ আৰু জেদে যদি আৰাধ্যাৰ মাক দেউতাকক খেদি খেদি পুৰণি কথাবোৰ কিয় উলিয়াইছা নীল? এই পুৰণি কথাবোৰৰ খলনায়ক কোন? ৰঘুনাথ চহৰীয়া আৰু ৰঘুনাথ চহৰীয়াৰ সুযোগ্য পুত্ৰ বুলি ভবা ৰণদীপ চহৰীয়া নহয়নে? গংগা আৰু আকাশৰ ভালপোৱাৰ সম্পৰ্ক যদি তেতিয়াই মানি ল'লে হয়, আজি হয়তো আৰাধ্যাই এনেকে জীয়াতো ভুগিব লগা নহ'ল হয়। যদি হেতেন এইবোৰ কেতিয়াও সলাব নোৱাৰি নীল। অতীত হোৱা কথাবোৰক টানি থাকিলে দীঘলহে হ'ব। কিবা যে ভাল ফল পাম সেয়া মোৰ মনে নকয়। অতীতক মনত ৰাখিব লাগে হিমাংশুদা। অতীতে শিকায় ক'ত কি ভুল কৰাৰ বাবে কি ফল পোৱা গ'ল। এতিয়া আমাৰ এটাই দায়িত্ব। কি? আৰাধ্যাৰ সন্তান ভালে ভালে এই পৃথিৱীলৈ আহি তাইৰ জীৱনটো যাতে ৰঙীন কৰি তোলে। তাইৰ পৰা অথৰ্বৰ মৃত্যু হোৱা খবৰটো কিমান দিন লুকুৱাই ৰাখিম? বগা সাজোৰত সপোনৰ ৰং তাইৰ সন্তানেই সানিব লাগিব। তুমি ঠিকেই কৈছা নীল। দেউতা মৰ্ণিং ৱাক কৰি এতিয়াহে ঘৰলৈ আহিছে যে? কেইটা বাজিল সময় চাইছানে নাই? চাইছো। তই এটা কাম কৰ, তই কিবা এটা খাই ৰেডি হৈ গৈ যা। ওলাব মানে? কলৈ যাম? মোক ইয়াত থাকিবলৈ দিবলৈ তোমাৰ অসুবিধা হৈছে নহয়নে? ঠিক আছে, মই যামগৈ দিয়া। খাই বৈ কিয় যাব লাগে দেউতা? এনেকৈয়ে যাব পাৰিম। কেৱল তই নহয়, ময়ো যাম তোৰ লগত। কলৈ? হস্পিটেললৈ। হস্পিটেল? কাৰ কি হৈছে? তোমাৰ গা চা ঠিকে আছেতো? মই ঠিকে আছো, কিন্তু তই ঠিকে নাই। তোৰ এইবোৰ ঠিক কৰিবলৈ মই ডাক্তৰৰ ওচৰলৈ তোক ট্ৰিটমেণ্ট কৰাবলৈ লৈ যাম। এইবোৰ ঠিক কৰিবলৈ বহুত টকাৰ প্ৰয়োজন হ'ব দেউতা। নন্দখুৰা যে, নন্দখুৰাৰ ছোৱালী পল্লৱীৰ বিয়াৰ সময়ত মই 5 লাখ টকা ধাৰে দিছিলোঁ। ঘৰত থাকিলে সেই টকাৰে বেদান্তই শ্ৰাদ্ধহে কৰিলেহেঁতেন, সেইবাবে মই খোজা নাছিলোঁ। এতিয়া তাক তোৰ প্ৰব্লেমটো হোৱাত সি মোক 5 লাখ টকা লগে লগে ঘূৰাই দিম বুলি কৈছে। এতিয়া আৰু সেইবোৰ কাহিনী শুনি থাকিব নালাগে। বল সোনকালে ওলা, যা। মোৰ দেহাটোহে ইয়াত আছে, মনটো ক'ত আছে ধৰিবই পৰা নাই। তোৰ আজি এনেকুৱা কিয় লাগিছে? মই ঠিকেই বুজিছো আৰাধ্যা। আজি তোৰ অথৰ্বৰ অস্থি বিসৰ্জন দি আছে ভৰতে। তাৰ আত্মাৰ চিৰ শান্তিৰ বাবে। আকাশী গংগা আকাশী গংগা। আৰাধ্যা, কি চাই আছা? নাজানো, এনেকুৱা কিয় লাগিছে আকাশখনলৈ চালে, যেন মানুহজনেহে মোক চাই আছে।
একেখন আকাশৰ তলতেইতো আমি আছো আকাশেতো আমাক ঠিকেই দেখি আছে আকাশখনে যদি কথা ক'ব পাৰিলে হয় তেখেত কেনে আছে খবৰটো নিশ্চয় দিব পাৰিলে হয় তেখেত য'তেই নাথাকক ভালে থাকক দিয়া তাকেইতো আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ আজি বুকুখন কিবা উদং উদং লাগিছে মোৰ দেহাটোহে ইয়াত আছে মনটো ক'ত আছে ধৰিবই পৰা নাই তোৰ আজি এনেকুৱা কিয় লাগিছে মই ঠিকেই বুজিছো আৰাধ্যা আজি তোৰ অথৰ্বৰ অস্থি বিসৰ্জন দি আছে ভৰতে তাৰ আত্মাৰ চিৰ শান্তিৰ বাবে আজি হস্পিটেললৈ নাযাওঁ দিয়া কাইলৈ যাম এনেকৈ ক'লে কেনেকৈ হ'ব দেখিছেনে ককা আপোনাৰ নাতিনীয়ে কি কৈ আছে তাই হেনো হস্পিটেললৈ নাযায় তেতিয়াৰে পৰা কৈ আছে বিষাইছে বিষাইছে এতিয়া কৈছে হস্পিটেললৈ নাযায় আৰাধ্যা মই নাজানো কেনেকৈ সন্তান সম্ভৱা নাৰীক যত্ন লয় কোনোদিনেই মই মোৰ পত্নীক সেই মৰ্যাদা দিয়াই নাছিলো কিন্তু তোক আওকাণ কৰিব নোৱাৰো তই হস্পিটেললৈ যা যাম ককা মই হস্পিটেললৈ যাম কিন্তু উভতি আহিবহে নোৱাৰিম চাগে কি কৈছো এইবোৰ নাজানো হঠাৎ বিষটো আকৌ আৰম্ভ হৈছে আৰাধ্যা তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই